নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই দেৱী আশা কৰোঁ সকলো ভালে আছে ভালে থাকিবনো কেনেকৈ আমাৰ যিহেতু হিয়া আমঠু জুবিন দা যেটো নাইকিয়া হ'ল বুলি ক'ব লাগিব এতিয়া ভাবিব পৰা নাই তেওঁ আছে নে নাই জীৱনটো জীয়াই থকা একো সাৰ্থকে নহৈছে আমাৰ জুবিন দাক লৈ যেটো জীয়াই আছিল বুলি ক'ব লাগিব সকলো অসম ৰাইজ অসমৰ চুকে কোণে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি বাদে একো দেখিব পোৱা নাই প্ৰতিটো নিউজ চাই আছোঁ প্ৰতিটো বাতৰিলৈ আশা কৰি থাকোঁ অকল জুবিন দাৰ নিউজকে চাই মানে কৈছোঁ ক'ব নোৱাৰা নিচিনা হৈছোঁ জুবিন দাৰ নিউজটো যাতে হওক ভালকৈ জুবিন দা আকৌ জীয়াই উঠিলোঁ বুলি যদি শব্দটো মাতে তেনেকুৱা এটা অনুভৱ হৈছে মনত ভাবিছোঁ কফিনৰ পৰা ওলাই তেওঁ মই আছোঁ ৰাইজ মই জীয়াই আছোঁ তেনেকৈ যেনে এটা শব্দ ক'ব তেনেকুৱা মনত ভাৱ এটা আহে নিউজটো চাই থাকোঁ নিশা 1-2 কোনো কথা নাই যেতিয়া হাৰে পাওঁ তেতিয়া মোবাইলটো ওচৰলৈ যাওঁ বা টিভিটো ওচৰলৈ যাওঁ তেতিয়া চাওঁ জুবিন দাৰ মাতষাৰ আকৌ যাতে শুনিব পাওঁ নেকি কেনেবাকৈ মই জীয়াই আছোঁ বুলি কয় নেকি উপায়হীন হৈছোঁ জুবিন দা যে নাই মানি ল'বলৈ উপায় নাই আমাৰ অসমৰ সকলোৰে প্ৰিয় জনশিল্পী যেটো জুবিন দা আছিলে আমি সৰুৰ পৰা তেওঁৰ গীত শুনি শুনি ডাঙৰ হৈ আহিছোঁ আজি কিবা দুখ লগা ভাল লগা সুখে দুখে প্ৰতিটো খোজতে জুবিন দাৰ গীত শুনো ভাল লাগে কেতিয়াবা যদি ঘৰত কিবা এটা হয় তেতিয়া জুবিন দাৰ গান এটা শুনিয়ে সান্তনা লৈছিলোঁ আজি সেই জুবিন দা নাই বুলি ক'ব নোৱাৰা হৈছোঁ অসমৰ ইমান লোক গৈছে জুবিন দাৰ ওচৰত চাবলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁক এষাৰ মাত দিবলৈ সময় সুবিধা যাতে মিলা হ'লে আমি গ'লো হয় তেনেকুৱা লাগে ক'ব নোৱাৰিছোঁ একো ক'বলৈ শব্দই নাইকিয়া হৈছে প্ৰতিটো নিউজ চাওঁতে মানে সময়টো পাৰ কৰাই দিছোঁ তেনেকৈ জুবিন দা যাতে আকৌ জীয়াই উঠক তেনেকুৱা এটা মনৰ ভাৱ হৈছে আজি গৈছিলোঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ গাঁৱৰ ৰাইজৰ লগত মৌন প্ৰাৰ্থনা কৰা হ'ল তেওঁ ৰেলী কৰিলোঁ মমবাতি লৈ কিন্তু খুব মনত উত্থাপন হৈছে যে প্ৰশ্ন তাত মাত মাতিব পৰা নাই সকলো মনৰভাৱে গৈছে উপায় নাই উপায়হীন হৈ ভিডিঅ'টোকে কৰিলোঁ জুবিন দানো কিয় গৈছিল ছিংগাপুৰলৈ অকল মনত সেইটো ভাৱেই আহিছে জুবিন দা কিয় যাব লগা হৈছিল ছিংগাপুৰলৈ তেওঁ কোনে নিছিলে কিয় নিছিলে তেওঁ সময়মতে দৰৱ পাতি কিয় নিদিলে তেওঁ ইমান ডাঙৰ এটা অসুখ আছে ৰোগ এটা আছে তেওঁ পানীত নামিবলৈনো কিয় দিছিলে সেইটো মনত খুব আহি আছে বাৰে বাৰে গৰিমা বৌ যোৱা হ'লে তেনেকুৱা এটা ঘটনা নহ'ল হয় তেনেকুৱা মনত এটা আহিছে সকলো ৰাইজৰ একেই প্ৰশ্ন তেওঁ কিয় গৈছিলে কোনে নিছিলে একেখিনিয়ে সেই তদন্ত যাতে কৰিব পাৰে চৰকাৰখনে কাৰো যাতে হেতালি নেখেলে জীৱনক লৈ পলিটিক্সটো জুবিন দা আগৰ পৰাই বেয়া পায় আৰু তেনেকুৱা এটা পলিটিক্স নকৰে যাতে কোনো তেওঁ জীৱনক লৈ কোনো হেতালি নেখেলে সঠিক তথ্য যাতে বিচাৰি দিব পাৰে চৰকাৰখনে সেই অনুৰোধ চৰকাৰলৈ যদি কেনেবাকৈ নোৱাৰে প্ৰশাসনে বা চৰকাৰখনে কোনো যাতে নোৱাৰে তথ্য উলিয়াবলৈ তেনেহ'লে ৰাইজৰ মাজলৈ ঠেলি দিলে বেছি ভাল হ'ব নেকি মনলৈ তেনেকৈও আহিছে সিদ্ধাৰ্থ শৰ্মা তেওঁ যিহেতু মেনেজাৰ আছিলে তেওঁ পুৰা দুখীয়ে আমাৰ মানেকত তেওঁ দুখীয়ে কাৰণ তেওঁ এটা বহুত ডাঙৰ মানে কৈছে নহয় হত্যাকাৰী বুলি ক'ব লাগিব জুবিন দাক তেওঁ নিব নালাগিছিলে তেওঁ এটা অসুখ আছে বুলি জানিও জুবিন দাক লৈ গৈছিলে সেইটো কিন্তু বহুত ভুল কৰিলে তেওঁ শ্যাম গানু বুলি কোৱা যিজন নৰ্থ ইষ্টৰ ফেষ্টিভেল পাতিবৰ কাৰণে ছিংগাপুৰলৈ জুবিন দাক লৈ গৈছিলে সেইটো তেওঁ বহুত ভুল কৰিলে সেইখিনি এনেকুৱা এটা কৰিব নালাগিছিলে আমাৰ হিয়া আমঠু বুলি ক'ব লাগিব অসমৰ গোটেই বিশ্বই কান্দিছে আজি জুবিন দাক লৈ খাব নোৱাৰোঁ শুব নোৱাৰোঁ তেনেকুৱা এটা পৰিস্থিতি সকলোৰে হৈছে অকল মোৰ লগতে নহয় এনেকুৱা যাতে আৰু কাৰো জীৱনত নঘটে জুবিন দাক বিচাৰি পোৱাটো দূৰৰে কথা কোনোবা এটা জনমত যে জুবিন দাক আকৌ আমি ঘূৰাই পাম সেইটো কেতিয়াও ভাবিব নোৱাৰোঁ জুবিন দাক ঘূৰিও নাহে আৰু এইখন পৃথিৱী জন্ম ল'ব অনুভৱ ভগৱন্তই জানে একমাত্ৰ খুব দুখ লাগে ভিডিঅ'বিলাক দিবলৈ উপায়হীন হৈছোঁ আজি খুব বেয়া লাগি আছে আজি নহয়
শুকুৰবাৰৰ পৰা মনটো একেবাৰে বেয়া। জুবিনদাৰ 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 তেওঁ যাতে বাচক আকৌ বুলি ভাবোঁ, জীয়াই উঠক। কেইবাটাও চেনেল চালোঁ নিউজৰ, ভাল লাগিছে। তেওঁলোকে ৰাইজলৈ প্ৰশ্নবিলাক দিছে, এনেকুৱা হ'ব পাৰে বুলি। চৰকাৰখনো যে হাত থাকিব পাৰে, নোহোৱা নহয়। এইবিলাক খুব ধুনীয়াকৈ তদন্ত কৰিব লাগে। আৰু ন্যায়াধীশজনক কৈছে নহয়, ওচৰত পোৱা হ'লে তেওঁলোকে ভাল কৰিলোহেঁতেন, তেনেকুৱা মনলৈ ভাৱ আহি যায় কেতিয়াবা কেতিয়াবা। উপায় নহৈছে আৰু। অসমীয়াৰ উৎসাহত পুৱাই গধূলি কোনো কথা নাই। প্ৰতিটো উৎসাহতে প্ৰতিজন অসমীয়াৰ জুবিনদাৰ উশাহে নিশাহে বুলি কোৱাৰ দৰে আমাৰ স্মৰণ আছিলে অসমীয়াৰ বাসীৰ বাবে জুবিনদা। তেনেকুৱা এজন শিল্পী আমি ইমান দুখভাৱে হেৰুৱাইছোঁ তেওঁক, ক'ব নোৱাৰোঁ, ভাষা নাই আৰু ক'বলৈ। বৰ ডাঙৰ এটা সম্পদ আমি হেৰুৱালোঁ অসম ৰাইজে। বিশ্ব দৰবাৰত তেওঁৰ নাম জ্বলিছে। আমাৰ অসমৰ প্ৰথম বুলি ক'ব লাগিব জুবিনদা। খুব ভাল লাগিছে তেনেকৈ। কিন্তু জুবিনদাক হেৰুৱাৰটো ক'ব নোৱাৰোঁ, নাই বুলি ক'ব নোৱাৰোঁ। সেই শব্দটো মনলৈ কেতিয়াও নাহে। আমাৰ অসমীয়া হিচাপে আমাৰ উশাহে নিশাহে সকলোতে জুবিনদা জীয়াই থাকিব। জুবিনদা অমৰ হওক। জুবিনদাৰ প্ৰতিটো গীত, জুবিনদাৰ প্ৰকৃতিৰ লগত ভাল পোৱা, এইখিনি আমি অসমবাসীয়ে জীয়াই ৰাখিব লাগিব। তেতিয়াহে আমাৰ জুবিনদা জীয়াই থাকিব। আমাৰ সকলোৱে যাতে জুবিনদাক কোনো পাহৰিবতো নোৱাৰে, ভুলতো নোৱাৰে। প্ৰতিটো উৎসাহতে যিহেতু জুবিনদা, সকলোফালে জুবিনদা, বিশ্বত নাম উজ্বলাইছে জুবিনদাই। খুব ভাল লাগিছে। তেনেকুৱা এটা মনতে সান্তনা লৈছোঁ আৰু তেনেকৈ বিশ্বত নাম উজ্বলাইছে, দৰবাৰত নাম উজ্বলাইছে জুবিনদাই। তেনেকৈ এটা খুব ভাল লাগিছে। তেনেকৈ সান্তনা লৈছোঁ নিজে নিজে। আপোনালোকৰ সকলোৱে আপোনালোকৰ চিন্তনলৈ মই নিবেদন কৰিছোঁ যে আমাৰ যিটো অভিযান আছিলে গ্ৰেট ছাকচেছ হৈছে, মানে আমি খুব সফল হৈছোঁ। আপোনালোকে খুব মৰমৰ যিটো অনুসৰণ কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অন্ততঃ প্ৰজন্মই শিকিব পাৰিব। হয়তো আপোনালোকে এনেকুৱা ৰেলীত জীৱনত হয়তো কোনোবাই প্ৰথম, কোনোবাই হয়তো আগে পিছে কৰিছে, যিকোনো এটা অভিজ্ঞতা জীয়াই থকা দিনলৈকে মনত থাকিব যে আমি এনেকুৱা এটা কৰিছোঁ। উদ্যোগক বিভিন্ন প্ৰকাৰে পালন কৰিব পৰা হয়, সেইটো এটা আমি আহি ল'লোঁ। এতিয়া আপোনালোকৰ মতামত বিচাৰিছোঁ, আপোনাক কেনেকুৱা লাগিলে বাৰু কওকচোন আজি ৰেলীটোত অংশগ্ৰহণ কৰি?